মই সেইটো নাজানো, মই গৌৰৱ গগৈৰ বক্তব্য শুনাও নাই, কিন্তু মই এইটো বিচাৰিম যে যি বক্তব্যই হিমন্ত বিশ্ব শৰ্মা বা RSS আৰু বিজেপিক সহায় কৰে সেই বক্তব্য আমি সকলোৱে উঠাই দিওঁ। আমি কোনো এনেকুৱা ধৰণৰ বক্তব্য প্ৰকাশ কৰা উচিত নহয় যি বক্তব্যই সাম্প্ৰদায়িক বিজেপিক সহায় কৰে। ৰেজাউল কৰ্মৰ এই বক্তব্যই সাম্প্ৰদায়িক বিজেপিক সহায় কৰিব। গতিকে ৰেজাউল কৰ্মে একেবাৰে হাল্লা হুলস্থুল হোৱাৰ আগতে একদম নিজে নিজে মানে যাক কয় আৰু মানে নিজ গুণে মৰীক্ষণ কৰা বুলি কয় যে তেওঁ নিজে নিজে এই বক্তব্য উঠাই লোৱা দৰকাৰ। আৰু এনেকুৱা ধৰণৰ বক্তব্য দি বিজেপি সাম্প্ৰদায়িক বিজেপিক আকৌ এবাৰ শাসন ক্ষমতা ল'বলৈ যাতে চান্স নিদিয়ে তাৰ কাৰণে মই আহ্বান জনাইছোঁ। মই আকৌ কৈছোঁ যে বাৰম্বাৰ এটা কথা কৈছোঁ, আমাৰ শিৱসাগৰৰ এক বিশেষ ঐতিহ্য আছে। মই শিৱসাগৰৰ বিধায়ক, মই শিৱসাগৰক কিয় ধুবুৰী কৰিবলৈ দিম? ধুবুৰীৰ মানুহে কিয় শিৱসাগৰ কৰিবলৈ দিব? ধুবুৰীৰ নিজস্ব ইতিহাস নাই জানো? নেতাই ধুবুৰী ঘাট আছে, হয়নে নহয় কওক আপোনালোকে? তো গতিকে প্ৰত্যেকটো ঠাইৰে নিজস্ব ইতিহাস ঐতিহ্য থাকে, সেই ঐতিহ্য কোনেও ভংগ কৰিব নোৱাৰে। সেই ঐতিহ্য আৰু ইতিহাসক লৈ সকলো মানুহ গৰ্বিত হৈ থাকে। ধুবুৰীক লৈ আপোনালোক গৰ্বিত হয়নে নহয়? আমি শিৱসাগৰক লৈ গৰ্বিত। মোৰ শিৱসাগৰক বেলেগ এটা ঠাই বনাই দিম বুলি ক'লে মই কিয় মানি ল'ম? গতিকে এনেকুৱা ধৰণৰ কথা কেতিয়া মই গৌৰৱ গগৈ বক্তব্য শুনা নাই কাৰণে মই সঁচাকৈ শুনা নাই। আপোনালোকে দেখিছে মই প্ৰত্যেক দিনাই যোৱা এসপ্তাহ ধৰি অকল নামনি অসমত ঘূৰি আছোঁ। গতিকে মই সঁচাকৈ শুনা নাই, যিটো শুনা নাইতো মই ক'ব নোৱাৰোঁ। যিটো মই শুনিছোঁ দেৱব্ৰত শইকীয়াৰ বক্তব্য মোলৈ পঠিয়াই দিছে, মই সেই বক্তব্য শুনিছোঁ আৰু সেই বক্তব্য শুনি মই দেখিছোঁ যে নাই দেৱব্ৰত শইকীয়াই সঁচা কথাটোৱে কৈছে। মোৰ আজিৰ বক্তব্যৰ যিটো কথা দেৱব্ৰত শইকীয়াৰ বক্তব্যৰো একেটা কথাই। আমাৰ কথাটো হ'ল আমি শিৱসাগৰ কৰি ৰাখিম, আমি ধুবুৰী কৰি ৰাখিম, হয়নে নহয়? কংগ্ৰেছ আৰু ৰাইজৰ দলৰ যি মিত্ৰতাৰ কথা চলি আছে যদি বিপদ নহয় তেতিয়াহ'লে কি হ'ব? ৰাইজৰ দলৰ ভূমিকাটো কেনেকুৱা হ'ব আৰু ৰোলটো কেনেকুৱা হ'ব? নাই কংগ্ৰেছ আৰু ৰাইজৰ দলৰ এলায়েন্স হ'বই। আমি বিৰোধী দলবিলাকে এলায়েন্স কৰিবলৈ বদ্ধপৰিকৰ। ঠিক আছে, এই মাহৰ ভিতৰত 31 জানুৱাৰীৰ ভিতৰত আমাৰ এলায়েন্স কমপ্লিট হ'ব। আসন ভাগ বিতৰণক লৈ মিটিং চলি আছে। কালিও এখন মানে বৈঠক অনুষ্ঠিত হৈ গৈছে। কালিও এখন দেৱব্ৰত শইকীয়া ডাঙৰীয়াৰ লগত এখন বৈঠক অনুষ্ঠিত হৈ গৈছে। গতিকে একদম মই আপোনালোকক খাটাং কৰি ক'ব পাৰোঁ যে জানুৱাৰী মাহৰ ভিতৰত আপোনাৰ